বহুত বছৰৰ পৰা সহায় কৰিছে মোক। মানে এনেকৈ মোৰ বেমাৰ আজাৰ হ'লে টকা পইচাও দিয়ে দাদা, বহুত সহায় কৰিছে আৰু সোধ পোছ কৰিয়ে থাকে মাজে সময়ে। মোৰ ছোৱালীৰ কাৰণেও বহুত বস্তু দিছে, আগত কিতাপো দিছে এবাৰ। মই যিটো পৰিস্থিতিত আছোঁ, দাদাইতো মোৰ ভোটটোও নাপায়, তথাপিও মোক ইমান সহায় কৰে। মই নিজে ভোট দিবলৈও যাব নাপাওঁ, তথাপিও দাদা মোক ইমান সহায় কৰে। মোক ইমান সহায় কৰে যেতিয়া আৰু অন্য মানুহকোতো কৰে। মোতকৈও বেয়া হেৰি মানুহ আছে, কষ্টত আছে, সিহঁতকো চাগে বহুত সহায় কৰে। নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্ম জীৱনৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে আজি স্বাগতম জনাইছোঁ। আৰু আজি আমি বৰ্তমান গৈ আছোঁ তিনিচুকীয়াৰ পৰা বালুঘাটালৈকে। আৰু বালুঘাটাত আচলতে কি এটা বিশেষ ঘটনা হয় সম্পূৰ্ণকৈ আপোনালোকক জনাই আছোঁ। আৰু লগতে আমাৰ বিধায়কগৰাকী, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই সেই মানুহজনক কি ধৰণে আজি অত বছৰৰ পৰা তেওঁ সহায় কৰি আহিছে, আৰু যাৰ প্ৰচাৰ নেকি তেওঁ আজি কোনোদিন কৰিয়েই নাপালে। আৰু সেই বিশেষ ব্যক্তিগৰাকীক আজিৰ পৰা বহু বছৰ আগৰ পৰাই দাদাই বহুতো ধৰণে তেওঁ ফাইনেন্সিয়েল কণ্ডিশ্যনত তেওঁক সহায় কৰাৰ পৰা লৈ পিনি তেওঁ ছোৱালীজনীক পঢ়োৱাৰ ক্ষেত্ৰতো বা এখন হুইল চেয়াৰ ব্যৱস্থা কৰি দিয়াতো তেওঁ যথেষ্টখিনি ভূমিকা কৰি আহিছে, যাৰ প্ৰচাৰ তেওঁ আজিলৈ কোনোদিন ফেচবুকত হওক বা ক'তো তেওঁ কৰি নাপালে। আৰু আমাৰ বিধায়কগৰাকীৰ সেই এটা বিশেষত্ব আছে, যাৰ কাৰণে নেকি তেওঁ এজন জনপ্ৰিয় বিধায়ক হিচাপে আজিৰ দিনত তিনিচুকীয়া চহৰখনত তেওঁ খ্যাতি পাইছে। আহক আজি সম্পূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ মাজেৰে জনাম। আৰু আজি ময়ো বিশেষকৈ এই ভিডিঅ'টোত আপোনালোক যিখিনি কাম কৰি আছোঁ এইখিনি ভাগিদাৰী হ'বলৈ পাই আচলতে মই আজি যথেষ্টখিনি সুখী হৈছোঁ। আৰু কৰ্ম জীৱনত ভাবোঁ যে এইটো এটা বিশেষ ভিডিঅ' হৈ পিনি সদায় থাকি যাব। আৰু এই আচলতে এটা মমেণ্ট আচলতে এইদৰে ভিডিঅ'ৰ মাজেৰে সাঁচি ৰাখিছোঁ। আৰু মাননীয় বিধায়কগৰাকীকো বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেওঁ এনেকুৱা ধৰণৰ কামবোৰ যাতে সদায় কৰি যাওক, আৰু আহিবলগীয়া দিনতো তেওঁ যাতে ভগৱানে তেওঁক যাতে আশীৰ্বাদ প্ৰদান কৰক আৰু লগতে শক্তি প্ৰদান কৰক, যাতে এনেকুৱা ধৰণৰ কামবোৰ তেওঁ আমাৰ সমাজখনৰ বাবে কৰি যাওক। মোৰ সৈতে এতিয়া দাদা আছে, অজন্ত বৰুৱা। নমস্কাৰ। নমস্কাৰ। বাকী কওক দাদা, অকণমান সুধিছোঁ যে আচলতে কেনেকৈ মানে এইখিনি যিখিনি আপোনাৰ এতিয়া দেখিছোঁ বা কিদৰে আচলতে আপোনাৰ ঘৰত কোন কোন আছে অকণমান? মোৰ ঘৰত মই আৰু মোৰ ছোৱালী, সন্তান এটি আছে, ছোৱালী সন্তান। আৰু মানুহজনী আজি প্ৰায় 7 মাহমান হ'ল ঢুকালে। বহুত কষ্টতে আছোঁ আমি। আৰু আমাৰ সঞ্জয় দা বহুত মাজে সময়ে বহুত সহায় কৰে মোক। তেখেতে বহুতে সহায় কৰে মোক। আৰু আজি কিছুমান দোকানৰ বস্তু দিছে। এনেকৈ দাদা মই আপোনাক সুধিছোঁ যে এই প্ৰথমবাৰ এনেকৈ দিছে নে ইলেকশ্যন বুলি দিছে নে আগতেও দিছে আপোনাক? নহয়, মোক আগতো বহুতবাৰ দিছে। আজি বহু বছৰৰ পৰাই তেওঁ সহায় কৰি আহিছে আপোনাক? বহুত বছৰৰ পৰা সহায় কৰিছে মোক। মানে এনেকৈ মোৰ বেমাৰ আজাৰ হ'লে টকা পইচাও দিয়ে দাদা, বহুত সহায় কৰিছে আৰু সোধ পোছ কৰিয়ে থাকে মাজে সময়ে। মোৰ ছোৱালীৰ কাৰণেও বহুত বস্তু দিছে, আগত কিতাপো দিছে এবাৰ। তো দাদা কি ক'ব আপুনি সঞ্জয় কিষাণৰ বিষয়ে অকণমান কি ক'ব? যে বহুতে আচলতে মানুহজনক বহুত কিবাকিবি হয়তো ভাবে, বহুত বেলেগ ধৰণে ভাবে, বা কিছুমানে আনৰ মুখত শুনি পিনি এটা মনতে এটা ধাৰণা কৰি লয়। তো আপুনি কি ক'ব? মই কি ক'ম, এতিয়া মই যিটো পৰিস্থিতিত আছোঁ, দাদাইতো মোৰ ভোটটোও নাপায়, তথাপিও মোক ইমান সহায় কৰে। মই নিজে ভোট দিবলৈও যাব নাপাওঁ, তথাপিও দাদা মোক ইমান সহায় কৰে। মোক ইমান সহায় কৰে যেতিয়া আৰু অন্য মানুহকোতো কৰে। মোতকৈও বেয়া হেৰি মানুহ আছে, কষ্টত আছে, সিহঁতকো চাগে বহুত সহায় কৰে চাগে। সেইটোৱে ক'ম আৰু কি ক'ম আৰু। সঁচাকৈ ভাল লাগে। আৰু বিশেষকৈ মই এই ভিডিঅ'টোৰ জৰিয়তে সঞ্জয় কিষাণ ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ দিছোঁ যে এনেকুৱা এটা কৰ্মৰ আজি ভাগিদাৰী হয়তো মই হ'বলৈ পাৰিছোঁ, বা মই নিজে একো কৰিব পৰা নাই, কিন্তু বাইকখন লৈ আহি এই বস্তুখিনি যে দাঙি পিনি তেওঁৰ ঘৰত যে পহুচাই দিব পাৰিছোঁ, তো সেনেকুৱা এটা দায়িত্ব মোক আচলতে সঞ্জয় কিষাণ ডাঙৰীয়াই দিলে যে তুমিও যাব পাৰা বুলি এই বস্তুখিনি দিওঁতে। তো ময়ো বহুত দিনৰ পৰা আচলতে আপোনাৰ কথা মোক দাদাই বহুত দিন আগৰ পৰাই কৈ আছে। তো আচলতে তেওঁ নিজেও অকণমান ব্যস্ত, তো সেইটো কাৰণে আচলতে তেওঁ আহিব পৰা নাই। তো কিন্তু তেওঁ যিখিনি পাৰে সেইখিনি আপোনালোক মানে পঠিয়াই দিছে। তো বহুত দিনৰ পৰাই এখেতৰ কথা মই দাদাৰ মুখত শুনি আছোঁ, আৰু যেতিয়াই দাদাই এওঁৰ কথাখিনি কয় তো তেওঁ নিজেও আচলতে আৱেগিক হৈ পৰে। তো দাদা আচলতে বহুতো ঘাট প্ৰতিঘাতৰ মাজত আজি তেওঁ নিজে এই জীৱনটো তেওঁ অতিবাহিত কৰি আছে। তো তাৰে ক্ষেত্ৰত তেওঁ যাতে পৰিয়ালটো ভালদৰে অকণমান পোহপাল দিব পাৰে, তাৰ কাৰণে এখন দোকান খোলা হৈছে এওঁলোকৰ। তো এইটোৱে এনেকুৱা নহয় যে এতিয়াহে তেওঁ আজি প্ৰথমবাৰৰ কাৰণে এই দোকানখনত বস্তু দিছে। মই ইয়াৰ আগৰ ভিডিঅ'টো মই কৈছোঁ যে
দাদাই আচলতে আজি বহু বছৰ ধৰি পিনি এখেতক যিখিনি পাৰে তেওঁৰ সপক্ষে যিখিনি মানে সামৰ্থ্য অনুযায়ী তেওঁ যিখিনি পাৰে এওঁক দোকানত যিখিনি বস্তু প্ৰয়োজন হয় যাতে সেই বস্তুখিনি বিক্ৰী কৰি তেওঁ নিজৰ পৰিয়ালটো যাতে চলাই থাকিব পাৰে তো তেনেকুৱাকৈ আচলতে তেওঁক প্ৰযোজ্য বস্তুখিনি সদায় দি আহিছে তো এইফালে আৰু মই বেছি বিশেষ কথা নকওঁ কিন্তু মই এটাই কথা কওঁ সঞ্জয় কিষাণ আছে তো মুমকিন আছে সেইটোৱে কথা দাদা যি কি নহওক মই আজি মোৰ ফালৰ পৰা আপোনাক কৈ থৈ গৈছোঁ যদি কেতিয়াবা কিবা প্ৰয়োজন হয় জনাব আমি গোটেইখিনি আছোঁ নিশ্চয় আপোনালোকৰ কাৰণে যিমানখিনি পাৰোঁ বা আমাৰ দাদা MLA ডাঙৰীয়া আমি যিখিনি আমাৰ ফালৰ পৰা ক'ব পাৰোঁ নিশ্চয় আমি কৈ যাম আগন্তুক দিনত আমি সদায় নিশ্চয় এওঁৰ লগত থাকিম নে কি তো সিমানতে সামৰিছোঁ এই ভিডিঅ'টো আপোনালোকে আশীৰ্বাদ কৰিব যোনে নেকি ৰাইজৰ কাৰণে কাম কৰি আছে য'ত নেকি একো কোনো আজি অত বছৰৰ পৰা তেওঁ এখেতক সহায় কৰিছিলে কোনো ভিডিঅ' বা কোনো প্ৰচাৰ নাই তো এইটো এনেকুৱা নহয় যে কিবা তেওঁ নিজেও নাজানে দাদাই আচলতে সঞ্জয় কিষাণেও নাজানে যে মই ভিডিঅ'টো প্ৰস্তুত কৰিম কিন্তু প্ৰস্তুত কৰিছোঁ মই মানে কি আৰু যাতে ভাল মানুহৰ ভাল বস্তুবিলাক যাতে ৰাইজৰ মাজত অৱগত হয় নহ'লে বহুত কিবা কিবি অপপ্ৰচাৰ উলিয়াই দিয়ে মানুহ এজনক নজনাকৈ বহুতে মূৰত কিবা এটা সুমিয়াই লয় তো এনেকুৱা ধৰণৰ প্ৰচাৰবিলাক আচলতে প্ৰয়োজন যিবিলাক নেকি যিখিনি সৎ মানুহ থাকে সেইখিনি আচলতে নিজে প্ৰচাৰ কোনোদিন নকৰে তো আমাৰ নিচিনা মানুহবিলাকে আচলতে ভাল মানুহৰ কিছুমান ভাল কামবিলাক আচলতে প্ৰচাৰ কৰাটো মই ভাবোঁ যে মোৰ নহয় সকলোৰে আচলতে দায়িত্ব তেন্তে ইমানতে সামৰিছোঁ এই ভিডিঅ'টো যদি এই ভিডিঅ'টো গ্ৰহণযোগ্য বুলি ভাবে তেন্তে শ্বেয়াৰ কৰিব আৰু যিমান পাৰে ৰাইজক সহায় কৰাৰ যি মানসিকতা এই মানসিকতাটো যাতে আমাৰ সকলোৰে মাজত আৱিৰ্ভাৱ হয় তাৰে কামনাৰে আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা